काजल राजन तू भी क्या याद रहेगा जाहिल न तेनू छोड़ दिया। हेलो एवरीवन, আজি গানেৰে ভিডিওটো ষ্টাৰ্ট কৰিছো। মানে আজি খানা এটা খাবলৈ গৈছিলো আমাৰ দৰদিহঁতৰ ৰুমত। হেহে ভাবিলো আপোনালোকলৈও ভিডিও এটা আগবঢ়াও। ইয়াৰ প্ৰথমতেই লৈ লৈছো মই মাংস। মই আৰু সিমি মানে দুইজনী একেলগে গৈছিলো। ৰুম পায়ে ইয়া কটা আৰম্ভ কৰি দিছো। মানে আৰু কি ৰৈ থাকিবলৈ সময় নাই আৰু চুৰিখনৰ যে ইমান ধাৰ কি কম আৰু মানে আলু কেইকণ কাটোতেও বহুত সময় লাগি গৈছে আৰু গেছটোৰ কথানো কি কম আৰু এই প্ৰায় আধা ঘণ্টামান লাগিলে ভাতটো বনাওঁতে হা। এতিয়া মাংস আৰু এইকণ চুইট মাংস বনাওঁতে কিমান দেৰি লাগিব আপোনালোকে ভাবকচোন। কেমেৰাটো অলপ ডাঙৰে দেখুৱাইছে। অঁ কেমেৰাটো ডাঙৰেই দেখাইছে কিন্তু কি ক'ম আৰু মানে পিঁয়াজকণ সিজোঁতেই 20-25 মিনিটমান লাগিলে। মাংস সিজোঁতে আৰু আজি কিমান দেৰি লাগিব ঠিক নাই। মাংস এয়া আজি সিজোঁতে কিমান টাইম লাগি যাব ঠিক নাই। যেনেকেই নহওক বাৰু মাংস বনাই এয়া হৈ গ'ল আৰু গোটেইখিনি ময়ে বনালোঁ বুলি ক'লেও মিছা কোৱা নহ'ব, কাৰণ ৰুমৰ যি মানে গৰাকী তেখেতসকল আহোঁতে বহুত সময় লাগি গৈছিলে, ক্লাছ আছিলে তাহাঁতৰ। সেয়েহে ময়ে বোলো খানাটো বনাই দিয়া যাওক আৰু কালাৰটো কেনেকুৱা লাগিছে ক'ব দেই। খাবলৈও কিন্তু সিমানেই টেষ্টি আছিলে আৰু এয়া আচাৰো অকণমান আছিলে। এইফালে এয়া আমাৰ চয়নিকা বাইদেউ খাবলৈ পূৰা ৰেডি। এইফালে আকৌ আমাৰ এয়া চিমি বাইদেউ, তেওঁকতো আপোনালোক সকলোৱে চিনি পায়েই, মানে মোৰ ভিডিঅ'ত দেখিয়ে থাকে। আনফালে এয়া বেৰিনা বাইদেৱে ধুনীয়াকৈ ভাত বাঢ়ি দি আছে, মানে তেখেতক আৰু বিলাবলৈকে দিছোঁ। চয়নিকাৰ মানে ৰ'বলৈ সময় নাই, পূৰা একদম খাবহে লাগে। এইফালে আমাৰ দৰদী বাইদেউ ডান্স কৰি এয়া আনি আছে, মানে এটা দুটাকৈ বস্তু গোটাই আছে, যিহেতু তেওঁলোকৰ ৰুমতে আমি খাবলৈ গৈছিলোঁ। সেয়েহে বোলো অকণমান ভিডিঅ' কৰি দিয়া যাওক, যাতে এই স্মৃতিখিনি থাকি যায় চিৰদিনৰ কাৰণে। আৰু এয়া পূৰা লাগি গৈছোঁ খাবলৈ ৰাইজ। খাবলৈ সঁচাকৈ ভাল হৈছিলে। শেষত বাৰু আপোনালোকে দেখিবই। আৰু মানে কি আৰু মাজে সময়ে মোক এনেকুৱা এটা ৰিফ্ৰেছমেণ্ট লাগে, মানে তেতিয়া মোৰ মন মগজুৱে একদম ধুনীয়াকৈ কাম কৰে ৰাইজ। নহ'লে মানে কি হয় আৰু মই ক'ৰবাত লাগি ধৰোঁ আৰু লাগি ধৰিলে মানে মোৰ ব্ৰেইনটোৱে কাম নকৰে। এইফালে এয়া কেৰাহী আৰু মোৰ কাঁহী আৰু এওঁলোকৰ কাঁহী দেখি চাগে আপোনালোকে গম পাইছে। খানাটো টেষ্টি আছিলে, একদম চবেই চুচি বাচি খাইছোঁ ৰাইজ। মোৰ কাঁহীখন চালেতো গম পাবই আৰু কিমান কি খাইছোঁ। ভাত পানী খাই হোৱাৰ পাছত আকৌ মোৰ গাত লাগিলে গানৰ ভূত ৰাইজ। এইকেইদিন কিয় নাজানো, মানে আমাৰ দৰদীৰ সংগতে নেকি, তাই অকণমান গান বা গীটাৰ বজাই যে ভাল পায়, সেইটো কাৰণে মোৰ গাতো মানে এনেকুৱা এটা লাগি আছে যে গান গাবলৈ মন যায়, গীটাৰ বজাবলৈ মন যায়। সেয়েহে বোলো অকণমান কিবা এটা কৰা যাওক আৰু এয়া কথামতেই গান গাবলৈ বহিলোঁ। যি কি নহওক আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। শেষলৈকে ভিডিঅ'টো আপোনালোকে চালে তাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহিছোঁ, বাই।